ততে কমিত্রখে বাঁধে পদ নাহি কয়ে অরে আমি যতে কয়া শরণ হমানুয়া গত ফুক দুখময় সকল সংসাৰ যতে সুন্দৰী নাৰী পৰময় অৰ্থকাৰী আতপৰে নাহি কইনিকাৰ। কৃষ্ণ কৃষ্ণ হে গুৰু সভাই মাতৃ হব। এই মায়াময় সংসাৰত আপুনি মই যি দেখিছোঁ যি শুনিছোঁ সকলোবিলাক সপোনে মাত্ৰ। এইবিলাক সপোন। কাৰণ এই মায়াই এনেকৈ জীৱক বান্ধি ৰাখিছে। জীৱ মুক্তি হ'ব নোৱাৰা, মায়াৰ কবলৰ পৰা জীৱ মুক্তি হ'ব। তেতিয়া মায়া কি বাৰু? মায়া বস্তুটো কি? এতিয়া মায়াক কোনোবাই দেখা পাইছেনে বাৰু? গুৰুসকল আইমাতৃ হ'ব। আমাৰ গোসাঁই মায়াক দেখিছেনে বাৰু? গোসাঁই কৃষ্ণ মায়া নামৰ ক'ৰবাত ছোৱালী এজনী দেখা পাইছে চাগে বাৰু, কিন্তু প্ৰকৃত মায়াক দেখা নাই। ই এটা সংস্কৃত শব্দৰ পৰা মায়া শব্দটো আহিছে। মই ধাতু যোগ স্ত্ৰীলিংগ আপত্ত যোগ হৈ মায়া শব্দটো পূৰ্ণাংগ হৈছে। মা শব্দই কৈছে নাই, ইয়া শব্দই অস্তিত্ব। এই প্ৰকৃতিয়ে যিখন বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি কৰিলে তাৰ কোনো অস্তিত্ব নাই, অস্তিত্বহীন বুলি কৈছে। প্ৰকৃতিয়ে যিখন পৃথিৱী সৃষ্টি কৰিলে বিশ্ব ব্ৰহ্মাণ্ড ভগৱন্তৰ প্ৰকৃতিৰ দ্বাৰা অস্তিত্বহীন বুলি কৈছে। তাৰ অস্তিত্ব নাই, তাৰ বিনাশ অনিবাৰ্য। যদি বিশ্ব ব্ৰহ্মাণ্ডৰে কোনো অস্তিত্ব নাই, শুদ্ধ ব্ৰহ্মাণ্ডত আপোনাৰ মোৰে শৰীৰটো কিবা অস্তিত্ব থাকিব পাৰেনে বাৰু? নাই। এই মায়াই দুটা শাখাত কাম কৰে, বিক্ষেপ আৰু আৱৰণ। সত্য বস্তুটোক ঢাকন দিয়া আৰু অসত্য বস্তুটোক প্ৰকাশ কৰাই হ'ল মায়াৰ ধৰ্ম। আৰু কৈছে যিজনে ঈশ্বৰ কৃষ্ণৰ সেৱা কৰ্মৰ মাধ্যমেৰে সৎসংগ সাধু সংগ কৰি যিজনে আগুৱাই যাব পাৰে, তেওঁ কৈছে এই মায়াময় সংসাৰৰ পৰা তেওঁ মুক্তি লাভ কৰে। আৰু লগতে এই তাপৰ পৰা, তিনিটা তাপৰ পৰা তেওঁ পৰিত্ৰাণ পায়। এই তাপ তিনিটা হ'ল আধি ভৌতিক, আধি দৈবিক আৰু আধ্যাত্মিক তাপ। এই ভৌতিক তাপ হ'ল জন্মৰ পৰা মৃত্যুলৈকে। ভূত পিশাচ বুলি ক'লে আমি দুটা শিং গজাকে বুজি পাওঁ নহয় বাৰু? টিভিত ভূত দেখিছে নাই আপোনালোকে? পিশাচ অসুৰ ডাঙৰ দৈত্যবিলাক দেখিছে? টিভিত দেখায় দুপিনে দুটা শিং গজা, ডাঙৰ ডাঙৰ দাঁত, চকুকেইটা বৰ ডাঙৰ ডাঙৰকৈ টিভিত আঁকি পেলাই দেখায়, সেইটো ভূত। কিন্তু নহয়, এই ভূত পেটবিলাক আপোনাৰ মোৰ শৰীৰত আছে। সময়ৰ লগে লগে ভূত পেটবিলাকে বৰ আমনি কৰিছে, কিয়নো তেওঁলোকক এমুঠি আহাৰ দিব লগা হয়। আৰু যেতিয়া সময় হৈ গ'ল, আমাৰ যিসকলৰ মোবাইল আছে আমি দেখিছোঁ, দৃষ্টিগোচৰ হৈছে, মোবাইলটোলৈ সময়টোলৈ বাৰে বাৰে চায়। আকৌ ভিতৰত এই ভূত পেট সোপাই যেতিয়া আমনি কৰিছে, তেওঁলোকে বিচাৰিছে, তেওঁলোকৰ আহাৰ বিচাৰিছে। সেইকাৰণে আমি আইসকলক, বাপ বান্ধৱসকলক কৰজোৰে টানি অনুৰোধ কৰিছোঁ। কাৰণ আপোনালোকে অন্ন গ্ৰহণ কৰাৰ পাছত, কাৰণ সকলোবিলাক বিষয়ী হ'ব। মায়াই টানিছে, মায়াই বান্ধিছে, বিষয়ে টানিছে। কাৰণ এই বিষয় মায়াময় সংসাৰত কোনো এজন ব্যক্তি এনেকুৱা নাই
যি বিষয়ৰ পৰা মুক্ত হ'ব পৰা কোনো নাই কিন্তু তেওঁ আধ্যাত্মিক শাৰীৰিকতা সেই শিশুটিয়ে জীয়াই থকাৰ সময়ত নিজে যে দুখ কষ্ট ভুগিবই তেওঁৰ কাৰণে পৰিয়ালৰ বাকী লোকসকলৰ বহু কষ্ট হয় আৰু সকলোতকৈ ডাঙৰ হ'ল আধ্যাত্মিক মানসিক তাপটো সকলোতকৈ ভয়াৱহ যেনেকৈ আমাৰ আইসকলৰ কাৰণে সকলোতকৈ ভাল পোৱা নিজৰ যি অৰ্ধাংগিনী যাক কোৱা হ'ল নিজৰ স্বামীগুৰু যেতিয়া পৰলোক প্ৰাপ্তি হৈ যায় এই তাপটো বিৰাট ডাঙৰ তাপ আমাৰ বাপসকলৰ কাৰণে নিজৰ আইগৰাকী আকৌ গোটেই জীৱন দিন ৰাত হাজিৰা কৰিও ল'ৰা ছোৱালীক এমুঠি আহাৰৰ যোগান ধৰিব নোৱাৰিলোঁ ল'ৰা ছোৱালীক পঢ়াই শুনাই ভাল এটা সংস্থাপন দিব নোৱাৰিলোঁ জীৱনত এটি ভাল পদবী ল'ব নোৱাৰিলোঁ ভাল ঘৰ দুৱাৰটি সাজিব নোৱাৰিলোঁ এই তাপত তাপিত হৈ আপুনি মই অন্তিম বেলিকা প্ৰাণ এৰিব লগা হয় এই দেহ এৰি জীৱবাহী হৈ গুচি যায় তথাপিতো শৰীৰৰ পৰা তাপ দূৰ নহয় কৈছে এই তাপৰ পৰা পৰিত্ৰাণ পাই সেইজনে যিজনে কৃষ্ণৰ নাম প্ৰকাশ কৰিলে আৰু বিষয়ৰ কথা প্ৰকাশ কৰিছে বিষয় 5 প্ৰকাৰ অকণমান দীঘল হৈছে দেই ক্ষমা কৰিব শব্দ স্পৰ্শ ৰূপ গন্ধ যাক পঞ্চ তন্মাত্ৰ বুলি কোৱা হয় এই 5টা বিষয়